মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ সমাজ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 6 পৃথিৱীৰ পৰিৱেশ। এইটো পৃথিৱীৰ পৰিৱেশ। এইটো পাঠৰ প্ৰশ্ন উত্তৰ মই প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া 1 নম্বৰ প্ৰশ্নটো হৈছে একটাকৈ বাক্যত উত্তৰ দিয়া। ক নম্বৰটো হৈছে উদ্ভিদে সালোক সংশ্লেষণৰ পিছত কি গেছ এৰি দিয়ে? উত্তৰটো হ'ব উদ্ভিদে সালোক সংশ্লেষণৰ পিছত অক্সিজেন গেছ এৰি দিয়ে। নেক্সট খ নম্বৰ হৈছে বিষুৱীয় অঞ্চলত কিয় বেছি গৰম হয়? উত্তৰ সূৰ্যৰ পোহৰ আৰু তাপ বিষুৱীয় অঞ্চলত বেছি পোনপটীয়া আৰু প্ৰখৰৰ বাবে বিষুৱীয় অঞ্চলত গৰম বেছি। গ নম্বৰত কৈছে বিষুৱীয় বা নিৰক্ষীয় অঞ্চল বুলিলে কোনটো অঞ্চলক বুজায়? এইটো উত্তৰটো হ'ব বিষুৱ ৰেখাৰ দাঁতি কাষৰীয়া অঞ্চলটোক বিষুৱীয় বা নিৰক্ষীয় অঞ্চল বোলা হয়। খ নম্বৰ দুখন বিখ্যাত মৰুভূমিৰ নাম লিখা। উত্তৰ হৈছে দুখন বিখ্যাত মৰুভূমিৰ নাম হৈছে সাহাৰা টাকলা মাকান মৰুভূমি। ক নম্বৰ হৈছে পৃথিৱীৰ সবাতোকৈ বিশাল মৰুভূমিখনৰ নাম কি? উত্তৰটো হৈছে পৃথিৱীৰ সকলোতকৈ বিশাল মৰুভূমিখনৰ নাম হৈছে সাহাৰা মৰুভূমি। 6 নম্বৰ হৈছে মৰুদ্যান কি? উত্তৰটো হৈছে মৰুভূমিৰে যিবোৰ ঠাইত পানী আৰু গছ গছনি পোৱা যায় সেইবোৰ ঠাইক মৰুদ্যান বোলে। 6 নম্বৰ টুন্দ্ৰা অঞ্চলত বসবাস কৰা দুটা জনগোষ্ঠীৰ নাম লিখা। উত্তৰ টুন্দ্ৰা অঞ্চলত বাস কৰা দুটা জনগোষ্ঠীৰ নাম হ'ল সামুয়ত আৰু এটা হৈছে লেপ। জ নম্বৰত আকৌ কৈছে টুন্দ্ৰা অঞ্চলৰ লোকসকলৰ জীৱিকাৰ উপায় কি? তাৰমানে টুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান ইনকামৰ ৰাস্তা কি? এইটো হৈছে শিকাৰ। মানে শিকাৰ জীৱ জন্তু শিকাৰ কৰি ধৰি মাৰি খোৱাটো তেওঁলোকৰ প্ৰধান জীৱিকা। 9 নম্বৰতে ছ নম্বৰ হৈছে এস্কিমোসকলে সজা বৰফৰ ঘৰক কি বোলে? মানে বৰফৰ দেশত যে এস্কিমোসকলে বৰফৰ ঘৰ সাজে সেই ঘৰক কি বুলি কয়? উত্তৰটো হৈছে ইগলু। 9 নম্বৰ হৈছে সমভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে? উত্তৰটো লিখিবা সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজে উৎপাদন হোৱা খাদ্যশস্য আহাৰ হিচাপে গ্ৰহণ কৰে। 10 নম্বৰ টুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে? উত্তৰটো হৈছে টুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে চিল পেংগুইন তিমি সিন্ধু খটক আৰু বগা ভালুক চিকাৰ কৰি খাদ্য হিচাপে গ্ৰহণ কৰে। 6 নম্বৰত কৈছে মৰুভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে? তাৰমানে এইটোতো তোমালোকে জানা যে মৰুভূমি এটা শুকান ঠাই, মানে সিহঁতৰ খেতি বাতি কৰিব পৰা নাযায়। গতিকে এটা অনুমান কৰি ভাবিব পাৰে যে মৰুভূমি অঞ্চলৰ মানুহে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰে। তো মৰুভূমি অঞ্চলৰ মানুহে খেজুৰ উটৰ মাংস আৰু গাখীৰ খাদ্য হিচাপে গ্ৰহণ কৰে। 9 নম্বৰ হৈছে জীৱৰ সৃষ্টিৰ বাবে কি কি উপাদানৰ প্ৰয়োজন? মানে এটা জীৱ যদি সৃষ্টি হ'বলৈ ধৰে তেনেহ'লে কি কি বস্তুৰ প্ৰয়োজন? উত্তৰটো হৈছে বায়ু পানী আৰু মাটি এই তিনিবিধ উপাদানৰ প্ৰয়োজন। 10 নম্বৰ পৰিৱেশ বুলিলে কি বুজা? উত্তৰটো হৈছে জীৱ জগতৰ উৎপত্তি বৃদ্ধি আৰু বিকাশক প্ৰভাৱিত কৰা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সামগ্ৰীৰ ৰূপটোক পৰিৱেশ বোলে। 9 নম্বৰ হৈছে পৃথিৱী পৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম লিখা। উত্তৰটো হৈছে পৃথিৱী পৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম হৈছে বায়ু আৰু পানী। 10 নম্বৰ হৈছে বৰ্ষা অৰণ্য কি? উত্তৰটো হৈছে উত্তাপ আৰু অতিমাত্ৰা বৰ্ষণৰ ফলত সৃষ্টি হোৱা অৰণ্য অঞ্চলক বৰ্ষা অৰণ্য বোলে। এবাৰ আমি পাম 2 নম্বৰ চমুকৈ উত্তৰ লিখা। তাৰ ক নম্বৰ হৈছে পৰিৱেশৰ উপাদানসমূহ কেইটা আৰু কি কি ভাগত ভাগ কৰা ভগোৱা হৈছে? উত্তৰটো লিখিবা পৰিৱেশৰ উপাদানসমূহ দুটা আৰু সেই দুটা ভাগ দুটা হ'ল এটা হ'ল প্ৰাকৃতিক উপাদান আৰু এটা হৈছে মানৱসৃষ্ট উপাদান। খ নম্বৰ হৈছে পৃথিৱীৰ জীৱসমূহ এটা আনটোৰ ওপৰত কিদৰে নিৰ্ভৰশীল? ইয়াত বহুত কেইটা প্ৰশ্ন আছে। মই মানে সম্পূৰ্ণৰূপে কৈ দিবলৈ গ'লে মানে ভিডিঅ'টো দীঘলীয়া হ'ব। চ' ইয়াত বহুতখিনি আছে। ইয়াত যিখিনি আছে তোমালোকে লিখি ল'বা। এইবাৰ আৰু আছে অলপ এইখিনিও এইটো মানে সেই একে প্ৰশ্নৰ উত্তৰ হয়, এতিয়াও লিখি ল'বা। এইবাৰ গ নম্বৰ কৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি? মানে জৈৱিক উপাদান আৰু অজৈৱিক
জৈবিক মানে জীৱ থকা, অজৈবিক মানে জীৱৰ মানে জীৱ নাথাকে, অন্তৰ নাথাকে। তো পৰিৱেশৰ জৈৱিক উপাদানসমূহ হ'ল বিভিন্ন ধৰণৰ অণুজীৱ, উদ্ভিদ, কীট পতংগ, প্ৰাণী ইত্যাদি। আৰু পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল বায়ু, পানী আৰু মাটি। ক নম্বৰ কৈছে পৰিৱেশভেদে মানুহৰ খাদ্যাভ্যাসৰ পাৰ্থক্য লিখা। তাৰ মানে কথা হ'ল পৰিৱেশভেদে মানুহৰ খাদ্যাভ্যাস কিয় বেলেগ বেলেগ হয়। উত্তৰটো হৈছে সমভূমি অঞ্চলৰ মানুহে সাধাৰণতে সহজ উপাদান হোৱা খাদ্য, শস্য আহাৰ হিচাপে গ্ৰহণ কৰে, আনহাতে টুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে চিকাৰ কৰা চিল, সিন্ধু ঘটক, তিমি আৰু বগা ভালুক আৰু মেৰু ভালুকৰ মাংস আদি খায়। এবাৰ নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰিৱেশভেদে মানুহৰ বাসস্থান আৰু সাজপাৰ কেনেদৰে বেলেগ বেলেগ হয়। তো ইয়াতো বহুত কেইটা লাইন দিয়া আছে, গোটেইখিনি তোমালোকে মাজত ধৰি লিখি ল'বা। আৰু আছে এইখিনিও লিখি ল'বা, মানে মই মুখেৰে কৈ দিব লাগিলে ভিডিঅ' এনে দীঘলীয়া হৈ যাব। চ' তোমালোকে নিজে নিজে লিখি ল'বা। প্ৰথম নম্বৰ কোনবোৰ অঞ্চলৰ বেছি গৰম নহয়, ঠাণ্ডাও নহয়, তেনেবোৰ অঞ্চল পৰিৱেশ সম্পৰ্কে চমুকৈ লিখা। এইখিনি লিখি ল'বা ভালদৰে, মানে ধুনীয়াকৈ দিয়া আছে, বানানবোৰো ঠিক ঠাকেই আছে। চ' এইখিনি মানে মাজত আটকাই লিখি ল'বা। নম্বৰো আৰু আছে, মানে প্ৰথম নম্বৰৰ এইখিনিও মাজত মানে আটকি লিখি ল'বা। এবাৰ নম্বৰ হৈছে কোনবোৰ অঞ্চল বৰফাবৃত, তেনে অঞ্চলৰ পৰিৱেশ সম্পৰ্কে চমুকৈ লিখা। 61 ডিগ্ৰী অক্ষাংশৰ পৰা উত্তৰ আৰু দক্ষিণ গোলাৰ্ধই বিয়পি থকা অঞ্চলকেইটাত সূৰ্যৰ ৰশ্মি একেবাৰে হেলনীয়াকৈ পৰে, সেইকাৰণে এই অঞ্চল দুটা বৰফেৰে আগুৰা। ইয়াত মানুহৰ বসতি নাই বুলি ক'ব পাৰি। এস্কিম'সকলে বৰফৰ ঘৰ ইগলু সাজি এই ঘৰত বসবাস কৰে। ইয়াত একেৰাহে 6 মাহ ৰাতি আৰু 6 মাহ দিন হয়, মানে বৰফৰ দেশত 6 মাহ ৰাতি আৰু 6 মাহ দিন থাকে। এই অঞ্চলৰ বাসিন্দাসকলে চিল, পেংগুইন, তিমি, সিন্ধু ঘটক আৰু বগা ভালুক চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। এইবাৰ নম্বৰ হৈছে মৰুভূমি কাক বোলে। মৰুভূমি অঞ্চলৰ পৰিৱেশ সম্পৰ্কে চমুকৈ লিখা। তো উত্তৰটো হৈছে বৰষুণৰ অভাৱত সৃষ্টি হোৱা শুকান বালিময় গছ গছনি নথকা অঞ্চলক মৰুভূমি বোলে। মৰুভূমি অঞ্চলত মানুহৰ বসবাস তেনেই কম। মৰুভূমিৰ যিবোৰ ঠাইত পানী আৰু গছ গছনি পোৱা যায় সেইবোৰক মৰুদ্যান বোলে। মৰুভূমিৰ গছ গছনি পোৱা যায় সেইবোৰক মৰুদ্যান বোলে। মৰুভূমিৰ মানুহে দিনৰ গৰম আৰু বালিত ধুমুহা আৰু ৰাতি ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ সম্পূৰ্ণ শৰীৰ ঢাক খুৱাই কাপোৰ পৰিধান কৰে। এনেদৰে খাদ্যৰ ক্ষেত্ৰত মৰুভূমিৰ মানুহে অন্যান্য অঞ্চলৰ মানুহতকৈ বেলেগ। মৰুভূমিৰ মানুহে খেজুৰ, উদৰ মাংস আৰু গাখীৰ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। এইবাৰ নম্বৰ হৈছে মকৰক্ৰান্তি, কৰ্কটক্ৰান্তিৰ কাষৰ মানুহৰ বাসস্থান সম্পৰ্কে লিখা। তো ইয়াতে কেইটামান শাৰী দিয়া আছে, এইকেইটা তোমালোকে মানে মাজত আটকাই লিখি ল'বা। তাৰপিছত নম্বৰটো দিয়া আছে পৰিৱেশ। নম্বৰ আছে পৰিৱেশ মানুহৰ খাদ্যৰ অৱসৰৰ ওপৰত প্ৰভাৱ পেলাই চমুকৈ লিখা। তো ইয়াতে ভালেভাৱে দিয়া আছে, সহজ উপায়েৰে দিয়া আছে, তোমালোকে মাজত কি কৰিবা আটকাই ভালদৰে লিখি ল'বা। আৰু আছে অলপ দুইটামান লাইন, এই দুইটা লাইনো লিখি ল'বা। 3 নম্বৰত হৈছে খালী ঠাইবোৰ কৰা। তাৰে নম্বৰ হৈছে প্ৰাণীয়ে নিশাত, এইটোতো জনাই খালী ঘৰত কাৰ্বন ডাই অক্সাইড দিব লাগিব, যে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। নম্বৰ পৃথিৱীখন নিজৰ কক্ষতলৰ লগতে এতিয়াও 66.5 ডিগ্ৰী কোণ কৰি হালি থাকে। নম্বৰ উত্তৰ কানাডাত বাস কৰা লোকসকলক এইটো কি বুলি কোৱা হয়, এস্কিমো বোলে। বিষুৱৰেখাৰ নম্বৰ বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলত বিষুৱীয় নিৰক্ষীয় অঞ্চল বোলে। 4 নম্বৰত আছে চমুটোকা লিখা। তাৰে নম্বৰটো হৈছে কি টুন্দ্ৰা অঞ্চল। নম্বৰ পৰিৱেশৰ উপাদানসমূহ। নম্বৰটো আছে কি টুন্দ্ৰা অঞ্চল ভালদৰে দিয়া আছে। পৃথিৱীৰ কোনো অঞ্চলত বছৰৰ বেছিভাগ সময়ত বৰফ পৰি থাকে। ইয়াৰ কাৰণ হৈছে এই অঞ্চলত সূৰ্যৰ ৰশ্মি একেৰাহে হেলনীয়া পৰে। এনে টুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আবৃত হৈ থাকে বাবে তাত খেতি বাতি কৰিব পৰা নাযায়। এই স্থানৰ লোকসকলে বৰফৰ দ্বাৰা ইগলু ঘৰ সাজি বসবাস কৰে। এই টুন্দ্ৰা অঞ্চলসমূহত 6 মাহ দিন আৰু 6 মাহ ৰাতি হয়। সেই ঠাইৰ লোকসকলে চিকাৰ কৰিয়ে জীৱিকা নিৰ্বাহ কৰে। তেওঁলোক জন্তুৰ হাড়, ছাল নাইবা মাছৰ তেল, মাংস আদি ব্যৱসায় কৰে। এতিয়া নম্বৰটো হৈছে পৰিৱেশৰ উপাদান। এইটো তোমালোকে লিখি ল'বা, মাজত আটকাই লৈ ধুনীয়া কৰি লিখি ল'বা। ইয়াতো আৰু অলপখিনি দিয়া আছে, মই পঢ়ি দিবলৈ গ'লে মানে ভিডিঅ' এনেই দীঘলীয়া হৈ যাব, চ' পঢ়ি দিবলৈ মানে সময় নহ'ব। চ' এতিয়া তোমালোকে লিখি ল'বা। এতিয়া হ'ল 5 নম্বৰ প্ৰশ্ন। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিৱেশ কিয় ভিন ভিন হয় উদাহৰণ দি বুজাই লিখা।
ইয়াতো 1 2 3 4 5 6 7 8টা লাইন দিয়া আছে আৰু ইফালে চাম ইফালেও বহুত কেইটা দিয়া আছে চ' তোমালোকে এইখিনি ভালদৰে চাই মানে মোবাইলটো মানে মাজত প্লে নকৰিবা এটকি ৰাখি লিখিবা চ' আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জনাইছোঁ সকলোকে